জুইশালৰ জুইত নিৰ্বাপিত ভুল বুজাবুজি ২৭ আগষ্ট অসম বিধানসভাৰ ভিতৰচৰা মুখ্যমন্ত্ৰী আৰু বিৰোধী দলপতিৰ বাকযুদ্ধ বিৰোধী দলপতি ডাঙৰীয়াই ক'লে যে আমি মাৰোৱাৰী সমাজখনক সমাজৰ আগত আঁঠু কঢ়ুৱাই দিলোঁ একজেক্ট সেইটো শব্দই কৈছে যদি আমি মাইকত চাওঁ প্ৰশাসনে তাত থিয় হৈ মাৰোৱাৰী সমাজৰ জ্যেষ্ঠসকলক এটা ব্যৱস্থা কৰি দিছে মুখ্যমন্ত্ৰীৰ বাকচাতুৰ্যৰ সন্মুখত প্ৰায় ধৰাশায়ী হৈছিল দেৱব্ৰত শইকীয়া তাৰমানে ৩০টা সংগঠনক বিৰোধী দলপতিগৰাকীয়ে সমালোচনা কৰিছে তেওঁলোকৰ বক্তব্যৰ কাৰণে মই সেইটো কথা কোৱা নাই মই যিখিনি কৈছোঁ মোৰ কথাখিনি আপুনি শুনি লওক তাতে যিটো কথা কোৱা হৈছে তাৰ সমস্যাটো হৈছে যে খিলঞ্জীয়াৰ সংজ্ঞা ২২ তাৰিখৰ দিনা এই বিধানসভাত কৈছে দিব নালাগে দেৱব্ৰত শইকীয়াক শিৱসাগৰৰ ৩০টা সংগঠনৰ বিৰোধী বুলি প্ৰতিপন্ন কৰাৰ চেষ্টা চলাইছিল মুখ্যমন্ত্ৰীয়ে ছাৰ এই কনফিউজন থাকিলে নিজৰ মতে টুইষ্ট কৰি থাকিব পাৰি পানী হাফ ফুল গ্লাছ আৰু হাফ এমটি গ্লাছ মুখ্যমন্ত্ৰীয়ে সেইটোৱে কৰিব বিচাৰিছে যিখিনি সমস্যা সমাধান কৰিব পাৰি সেইখিনি তেখেতে কৰিবলৈ যত্ন কৰা নাই খালি কথাৰে টুইষ্ট কৰি পেলাই কথাখিনি কৈ আছে ইয়াৰ পিছতে দেৱব্ৰত শইকীয়াৰ বিৰুদ্ধে আৰু কংগ্ৰেছৰ বিৰুদ্ধে গৰজি উঠিছিল দল সংগঠনৰ নেতৃবৰ্গ পিছে মঙলবাৰে চলিল ভুল বুজাবুজি আঁতৰোৱা পৰ্ব শিৱসাগৰৰ জুইশাল ৰেষ্টুৰেণ্টত সকলোৱে এসাঁজ খাই আঁতৰালে ভুল বুজাবুজি কিছু কথা খুলি ক'লে দেৱব্ৰত শইকীয়াই তেখেতসকলক সন্দেহ কৰা নাই আৰু যিটো ভুল হৈছিল সেই ভুল বুজাবুজি আজি আঁতৰি গৈছে আৰু এতিয়া আমি ইয়াতে একাপ চাহো খালোঁ আৰু মই ভাবোঁ যে এই বিষয়ক লৈ আৰু আপোনালোকৰ ফালৰ পৰাও এটা পজিটিভ নিউজ যোৱাটো ভাল কিছুমান বাতৰি কিছুমান চেনেলে টুইষ্ট কৰি বজাইছিলে সেইকাৰণে এইবিলাক হ'ল সেই গতিকে কোনেও যাতে বাতৰিখিনি কাট পেষ্ট কৰি নলগায় আজি এটা চেনেলে সুস্মিতা দেৱৰ নিউজ ক্লিপটো আৰু তাৰপিছত কংগ্ৰেছৰ নিউজ ক্লিপটো একেলগে বজাই দিলে তেওঁলোকে এনেকুৱা কৰি পেলাই জনগণক বিভ্ৰান্ত কৰিছিলে এনেকুৱা ৰেছপন্সিবল নিউজ চেনেলৰ এনেকুৱা কাম হ'ব নালাগে সমান্তৰালভাৱে মুখ্যমন্ত্ৰীৰ প্ৰতি আহ্বান বিৰোধী দলপতিগৰাকীৰ মুখ্যমন্ত্ৰীয়ে কৈছে খিলঞ্জীয়াৰ সংজ্ঞা দিয়াৰ প্ৰয়োজন বোধ কৰা নাই তেখেতে এনেকৈ যদি খিলঞ্জীয়া কোন স্পষ্টকৈ নকয় তেতিয়াহ'লে বিভিন্ন জনৰ মাজত এটা বিভাজন সৃষ্টি হ'ব সেই গতিকে মই আজি তেখেতসকলকো আহ্বান কৰিলোঁ যে আমি সকলোৱে মিলি আগন্তুক সময়ত কেনেকৈ অসমত থকা অসমৰ কাৰণে কান্দিব পৰা সেই লোকসকলৰ স্বাৰ্থ সুৰক্ষিত কৰিব পাৰোঁ সেই কথা চিন্তা কৰিব লাগে দেৱব্ৰত শইকীয়াৰ ভাষ্যক লৈ হোৱা ভুল বুজাবুজিৰ কথা মানি ল'লে আটাছৰ সভাপতি বসন্ত গগৈয়ে আৰু ক'লে আমাৰ যি দাবী আছিলে দাবীৰ প্ৰতি তেখেতে সহমত জনাইছে গতিকে তেখেতৰ প্ৰতি আমাৰ কোনো ধৰণৰ বিদ্বেষ ভাৱ নাই বিৰোধ ভাৱ নাই আৰু দ্বিতীয় কথা গৌৰৱ গগৈৰ লগত আমাৰ কোনো কথা নাছিলে খালি আমাৰ ক্ষোভ আছিলে আক্ষেপ আছিলে সেইকাৰণে কৈছিলোঁ যদি কংগ্ৰেছ দলে খিলঞ্জীয়াৰ পক্ষত নাই তেতিয়াহ'লে কংগ্ৰেছ দলৰ সভাবিলাক আমি বৰ্জন কৰিম বা ইয়াত পাতিবলৈ দিয়া পৰিৱেশ নাথাকিব তো তেখেতলোকে কৈছে নহয় আমি খিলঞ্জীয়াৰ পক্ষত আছোঁ ৰাইজৰ পক্ষত আছোঁ গতিকে সভা পতাৰ আমাৰ কোনো কৰিবলগীয়া নাই ক'বলগীয়াও নাই অৱশেষত এটা পৰ্ব সমাপ্ত পিছে কোন দলে পূৰণ কৰিব জাতীয় দল সংগঠনৰ দাবীবোৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণ কেতিয়া হ'ব খিলঞ্জীয়াৰ সংজ্ঞাই বা নিৰ্ধাৰণ কোনে কেতিয়া কৰিব কেতিয়া খিলঞ্জীয়া অসমীয়াই পাব ভূমিৰ অধিকাৰ ২০২৬ৰ নিৰ্বাচনৰ আগত এই প্ৰশ্নবোৰ হৈছে অতি আকৰ্ষণীয় মুজাক্কিৰ আহমেদৰ সহযোগত ব্যুৰো ৰিপৰ্ট প্ৰতিদিন টাইম